কেতিয়াৰ পৰা আৰম্ভ হ'ব মেট্ৰিক আৰু এইচএছ পৰীক্ষা ইয়াকে লৈ বিভিন্ন ষ্টুডেণ্টছৰ মাজত কনফিউজন সৃষ্টি হৈছিলে বিভিন্ন চেনেলত দি আছিল যে জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু জানুৱাৰীৰ পৰা যদি আৰম্ভ হয় মাত্ৰ 2 মাহ তোমালোকে পালা হৈ পঢ়িবৰ কাৰণে তো তোমালোকৰ বাবে আছে এটা ভাল খবৰ ৰণুজ পেগু ছাৰে নিজে টুইট কৰি জনাইছে কথাটো তো কি হয় আজি ভিডিঅ'টো আমি আলোচনা কৰিম তাৰোপৰি যিসকলে নাজানা তোমালোকক জনাই দিওঁ যে নৱেম্বৰ মাহতে তোমালোকৰ ৰুটিন প্ৰকাশ পাব মেট্ৰিক আৰু এইচএছ পৰীক্ষাৰ ৰুটিন নৱেম্বৰ মাহতে প্ৰকাশ পাব তো আজি এই ভিডিঅ'টো এছএছএলসি আৰু এছএছ ষ্টুডেণ্ট দুটাৰ বাবে ইম্পৰ্টেণ্ট হয় ৰণুজ পেগু ছাৰে মাজতে টুইট কৰি জনাইছিলে য'ত কোৱা হৈছিল যে এছএছ এক্সাম তোমালোকৰ কেতিয়া হ'ব বুলি কৈছে ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈ হ'ব বুলি কৈছে ফেব্ৰুৱাৰী টু মাৰ্চ 2026ত এছএছ এক্সাম হ'ব বুলি কৈছে আৰু আমি জানো যে এছএছ এক্সামৰ লগত মেট্ৰিক পৰীক্ষা একেলগতে হয় তো মেট্ৰিক পৰীক্ষা তোমালোকে ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈ এক্সপেক্ট কৰিব পাৰা তো যিসকলে ভাবি আছিল যে জানুৱাৰীত এক্সাম হ'ব নেকি তো জানুৱাৰীত এক্সাম কোনো পধ্যে নহয় তো এক্সাম ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰী মান্থত আৰু এণ্ড হ'ব তোমালোকৰ মাৰ্চ মান্থত তো তেনেকুৱাই হৈ আছে যোৱা বছৰ তেনেকুৱাই হৈছে তো এই বছৰ ফেব্ৰুৱাৰীত ষ্টাৰ্ট হৈ মাৰ্চত শেষ হ'ব এনেকুৱা নাভাবিবা যে মাৰ্চত গৈ ষ্টাৰ্ট হ'ব বুলি একাডেমিক কেলেণ্ডাৰ দিয়া আছে বুলি তো তেনেকুৱা নহয় যোৱা বছৰ যদি তোমালোকে চোৱা এছএছ পৰীক্ষা আৰম্ভ হৈছিল 13 ফেব্ৰুৱাৰীত আৰু শেষ হৈছিলে 3 মাৰ্চত আৰু এই বছৰ তোমালোকৰ হোৱা চান্স আছে 11 to 13 ফেব্ৰুৱাৰী কাৰণ দুদিনমান খুব বেছি আগুৱাই দিব পাৰে কিন্তু তাতকৈ বেছি আগুৱা চান্স এটা নাই ইমান আৰু ইয়াত শেষ হোৱা চান্সটো তোমালোকৰ 1 পৰা 3 মাৰ্চৰ ভিতৰত আছে এইটো এটা এক্সপেক্টেড ডেট বুলি তোমালোকে ধৰিব পাৰা আৰু মেট্ৰিক পৰীক্ষাৰ কাৰণে যদি কওঁ তেনেহ'লে যোৱা বছৰ আৰম্ভ হৈছিলে 15 ফেব্ৰুৱাৰীত আৰু শেষ হৈছিলে 3 মাৰ্চত তো এই বছৰ যদি আমি মেট্ৰিক পৰীক্ষাৰ কথা কওঁ তেনেহ'লে মেট্ৰিক পৰীক্ষা দুদিনমান আগুৱাই দিব পাৰে যদি আগুৱাই দিয়ে তেনেহ'লে তোমালোকৰ 13 to 15 ফেব্ৰুৱাৰীৰ ভিতৰত যিকোনো ডেট এটা দিব পাৰে আৰু শেষ হ'ব পাৰে তোমালোকৰ 1 to 3 মাৰ্চৰ ভিতৰত তো এইখিনি হৈছে এক্সপেক্টেড ডেট ইমানখিনি সময় তোমালোকে এক্সপেক্ট কৰিব পাৰা কিন্তু হয় সময় এতিয়াও নাই তোমালোকৰ অক্টোবৰ মান্থটো এটা শেষে হ'ব আহি নেক্সট নৱেম্বৰ মান্থ পাবা ডিচেম্বৰ মান্থ পাবা ইয়াতে যি কনফিউজন আছে সব ক্লিয়াৰ কৰি ল'বা কাৰণ জানুৱাৰী মান্থত যিমান পাৰে ৰিভিজন দিব লাগিব আৰু তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্ট এক্সামো আহি আছে আৰু তাৰপিছত প্ৰি ফাইনেল এক্সামো হ'ব তো সেই প্ৰি ফাইনেল এক্সামতো ভালকৈ ফ'কাছ দিবা কাৰণ তাতো তোমালোকৰ ফুল চিলেবাছৰ এক্সাম হ'ব তো প্ৰি ফাইনেল যদি ভাল হয় তেনেহ'লে মেট্ৰিকৰ বাবে কনফিডেন্স পাবা আৰু তোমালোকৰ বহুতখিনি সহায় হ'ব লগতে হোৱাটছআপ চেনেলত যিসকলে এতিয়ালৈ জইন কৰা নাই সোনকালে জইন কৰি লোৱা তাত আমি প্ৰি ফাইনেল ৰিলেটেড আপডেটছবিলাকো দি যাম আৰু যোৱা বছৰ যদি মই ৰুটিনবিলাকৰ কথা কওঁ প্ৰি ফাইনেল এক্সামৰ তেনেহ'লে মেক্সিমাম ডিষ্ট্ৰিক্টৰ কিন্তু ডিচেম্বৰ মান্থতে হৈছিলে তাৰে কেইখনমান ডিষ্ট্ৰিক্টৰ নৱেম্বৰত হৈছিলে আৰু কিছুমান ডিষ্ট্ৰিক্টৰ তোমালোকৰ জানুৱাৰী মান্থত হৈছিলে তো তোমালোকৰ প্ৰি ফাইনেল এক্সাম ডিচেম্বৰত হৈ গ'লে ভাল কাৰণ জানুৱাৰীত যিহেতু ৰিভিজন কৰিব লাগিব তো সেইটো ডিষ্ট্ৰিক্টৰ ওপৰত কথা ৰুটিন আহিলে মই জনাই দিম তাৰোপৰি যিসকলে এই ভিডিঅ'টো চোৱা নাই মেট্ৰিকৰ বাবে যে 3 মাহ আছে ইয়াত তোমালোকে কেইটামান ভুল কৰিব নালাগিব সেই ভুলবোৰ যদি তোমালোকে নকৰা তেনেহ'লে ৰিজাল্ট এনেই ভাল হ'বই এই ভিডিঅ'টো যদি চোৱা নাই তোমালোকে চাই ল'বা লিংকটো মই ডিছক্ৰিপশ্যনত দি থৈ দিম আৰু তোমালোকে যদি কিতাপ ল'ম বুলি ভাবিছা তেনেহ'লে কুৱেশ্যন বেংক এখন কিনি থৈ দিব পাৰা সাৰথি কুৱেশ্যন বেংকখন ল'লেও বাৰু ভালে আছে তাত তোমালোকে MCQ এনচাৰো পাবা তাৰোপৰি আগতে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল সেইখিনিও চাব পাৰিবা তো কেনেকৈ পঢ়িব লাগিব প্ৰথম চেপ্টাৰখিনি কমপ্লিট কৰিবা চেপ্টাৰটো কমপ্লিট হোৱাৰ পিছত তোমালোকে কুৱেশ্যন বেংকখন অপেন কৰিবা আৰু কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰিবা তো তেনেকৈ কৰিলে তোমালোকৰ পাৰ্চেণ্টেজ কিন্তু বঢ়া চান্স খুবেই বেছি আৰু তাৰোপৰি যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই সোনকালে জইন কৰিবা কাৰণ এতিয়াতো তোমালোকৰ 20,000 মান ষ্টুডেণ্টে আমাৰ হ'বলৈ আহিছে তো যিসকলে জইন কৰা নাই সোনকালে জইন কৰা লিংকটো মই পিন কমেণ্টত দি থৈ দিম আৰু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা মই যিমান পাৰোঁ তোমালোকক মেট্ৰিক পৰীক্ষাৰ বাবে সহায় কৰি যাম